আজিৰে পৰা আমাৰ পিজিটি ভেৰিফিকেশ্যন আৰম্ভ হৈছে। পিজিটি পোষ্ট গ্ৰেজুৱেট টিচাৰ যিসকলক আমাৰ হায়াৰ ছেকেণ্ডাৰীবিলাকত এপইণ্ট কৰা হ'ব আৰু 6টা জোনত আমাৰ ভেৰিফিকেশ্যন চলিছে। আমাৰ টোটেল 1487 পদৰ বিপৰীতে আজিৰে পৰা আজি আৰু কালি ডিব্ৰুগড়, যোৰহাট, নগাঁও, আমাৰ কামৰূপ মেট্ৰ', বঙাইগাঁও আৰু কাছাৰ জিলাত ভেৰিফিকেশ্যন আৰম্ভ হৈছে। কামৰূপ মহানগৰ জিলাত আমি 332 জন কেণ্ডিডেটৰ ভেৰিফিকেশ্যন আজিৰ পৰা আৰম্ভ কৰিছোঁ। কাইলৈ এই প্ৰচেছটো আমাৰ শেষ হ'ব। ইয়াত আমি এডভাৰটাইজমেণ্টত যিখিনি কথা উল্লেখ আছিল যে তেওঁলোক যিহেতু পিজিটি তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰীত 50% থাকিব লাগিব, সেইটো আছেনে নাই আমি চাইছোঁ। মাষ্টাৰ ডিগ্ৰী যিটো ছাবজেক্টত তেওঁলোকে কৰিছে সেই ছাবজেক্টটো আমাৰ এবাৰ এটা চৰ্ত আছিলে এডভাৰটাইজমেণ্টত যে সেই বিষয়টো তেওঁলোকে ডিগ্ৰী লেভেলত পঢ়িব লাগিব। গতিকে সেইকাৰণে ডিগ্ৰীৰ চাৰ্টিফিকেটখিনিও আমি ভেৰিফাই কৰিছোঁ যে সেই বিষয়টো তেওঁলোকৰ গ্ৰেজুৱেশ্যনত মানে ডিগ্ৰীত আছিলে নে নাই। তাৰ লগতে যদি তেওঁলোকে ৰিজাৰ্ভেশ্যনত এপ্লাই কৰিছে তেনেহ'লে তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেটখন কম্পিটেণ্ট অথৰিটিয়ে ইছ্যু কৰা হয়নে নহয় সেইখিনি বস্তুও চোৱা হৈছে। আৰু আমি এনচিচিৰ যদি বি গ্ৰেড চাৰ্টিফিকেট থাকে তেনেহ'লে 3 নম্বৰ আৰু এনচিচি চি গ্ৰেড চাৰ্টিফিকেটৰ কাৰণে 5 নম্বৰকৈ দিয়াৰ কথা যিহেতু এডভাৰটাইজমেণ্টত উল্লেখ আছে, সেই চাৰ্টিফিকেটসমূহ পৰীক্ষা কৰা হৈছে। আৰু ইন কেছ অফ কালচাৰেলৰ ক্ষেত্ৰত আমাৰ কৈছে যে পাৰ্টিচিপেশ্যন নহয়, এচিভমেণ্ট লাগিব। তেওঁলোকে বাহিৰত পাৰ্টিচিপেট কৰি তেওঁলোকে যদি কিবা এচিভমেণ্ট লাভ কৰিছে তেনেহ'লে তেওঁলোককো যদি ষ্টেটক ৰিপ্ৰেজেণ্ট কৰিছে 5 নম্বৰকৈ দিয়া হ'ব। গতিকে সেই গোটেইখিনি চাৰ্টিফিকেট আমি আজি ইয়াত বিএডটো তেওঁলোকৰ ৰিকগনাইজড NCTE ৰিকগনাইজড অৰ্গেনাইজেশ্যনৰ পৰা হয়নে নহয়, ইউনিভাৰ্চিটিৰ পৰা হয়নে নহয় সেইটোও চোৱা হৈছে। যদি কোনোবাই বাহিৰত মাষ্টাৰ ডিগ্ৰী কৰিছে অসমৰ বাহিৰত ডিষ্টেঞ্চত বা বিএড কৰিছে অসমৰ বাহিৰত ডিষ্টেঞ্চত তেনেহ'লে সেই ইউনিভাৰ্চিটিখনৰ ষ্টাডি চেণ্টাৰ আমাৰ অসমত আছেনে নাই সেইটোও পৰীক্ষা কৰা হৈছে। তেনেধৰণে গোটেইখিনি আমাৰ এডভাৰটাইজমেণ্টত যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছিলে সেই গোটেই বস্তুখিনি আমি ইয়াত আজি ভেৰিফিকেশ্যনত চাই আছোঁ। তেওঁলোকৰ NOCৰ ক্ষেত্ৰত কথা এটা আছিলে যে এট দ্য টাইম অফ এপ্লিকেশ্যন তেওঁলোকক NOC নালাগে, কিন্তু চিলেকশ্যনৰ টাইমত NOC তেওঁলোকক লাগিবই। আৰু আমি অলৰেডি ৱেবছাইটত দিয়া আছিলে, আমাৰ মাধ্যমিক যি ৱেবছাইট আছে আমাৰ ডাইৰেক্টৰেট ছেকেণ্ডাৰী এডুকেশ্যনৰ, যে আমি সেই ৱেবছাইটত কৈছিলোঁ যে ভেৰিফিকেশ্যন ডেট আমাক লাগিব, ভেৰিফিকেশ্যন ডেট দিনাখন আমাক NOC প্ৰডিউচ কৰিব লাগিব। কিন্তু কিছুমানক আমি দেখিছোঁ আজি যে তেওঁলোকে এপ্লাই কৰিছে NOC কিন্তু এতিয়ালৈকে পোৱা নাই। কাৰণ ইন কেছ অফ এলিমেণ্টাৰী আমাৰ যিহেতু ডাইৰেক্টৰেট অফ এলিমেণ্টাৰীৰ পৰা NOCখন ইছ্যু হয়, অলপ টাইম লাগে ডিষ্ট্ৰিক্টৰ পৰা আহোঁতে। গতিকে আমি সেইখিনি আজি ৰিমাৰ্কছত লিখি থৈছোঁ যে NOC এপ্লাই নিড ফাৰ্ডাৰ ভেৰিফিকেশ্যন, তেনেকুৱাকৈ আমি কথাখিনি আজি আমাৰ ইয়াত ভেৰিফিকেশ্যনত লিখি থোৱা আছে। বিএড ডেপুটেশ্যন লাগিব। যদি ইন ছাৰ্ভিচ হয় কেণ্ডিডেটজন তেনেহ'লে তেওঁ ডেপুটেশ্যনত যাব লাগিব। আৰু যদি তেওঁ ডিষ্টেঞ্চত কৰিছে তেনেহ'লে তেওঁ নিজৰ ৰেগুলাৰ ডিউটি হাৰ্ম নকৰাকৈ কৰা বুলি এখন NOC প্ৰডিউচ কৰিব লাগিব।